নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে। এইটো আমাৰ সাধাৰণ জ্ঞানৰ 17 নম্বৰ পাৰ্ট হয়। প্ৰথম প্ৰশ্ন, পাতাল ভৈৰৱী নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? আব্দুল মালিক, লক্ষীনন্দন বৰা, মেদিনী চৌধুৰী, ৰঘুনাথ চৌধুৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লক্ষীনন্দন বৰা। কৃষি বিষয়ক প্ৰথম আলোচনীখনৰ নাম কি? অপৰূপ, জোনাকী, ঘৰ জেউতি, আছাম কৃষক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আছাম কৃষক। অসমৰ প্ৰথম 10-দিনীয়া বাতৰি কাকতখনৰ নাম কি? অপৰূপ, জোনাকী, ঘৰ জেউতি, আছাম কৃষক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অপৰূপ। অপৰূপ হৈছে অসমৰ প্ৰথমখন 10-দিনীয়া বাতৰি কাকত। প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? অপৰূপ, জোনাকী, ঘৰ জেউতি, আছাম কৃষক। শুদ্ধ উত্তৰটো হৈছে জোনাকী। জোনাকী হৈছে প্ৰথম অসমীয়া আলোচনী। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? অপৰূপ, জোনাকী, ঘৰ জেউতি, আছাম কৃষক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ঘৰ জেউতি। ঘৰ জেউতি হৈছে প্ৰথম অসমীয়া মহিলা আলোচনী। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু, জোনাকী, ঘৰ জেউতি, আছাম কৃষক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ল'ৰা বন্ধু। ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী। নৱকান্ত বৰুৱাই সম্পাদিত কৰা শিশু আলোচনীখনৰ নাম কি? কুহি, জোনাক, ৰামধেনু, জোনবাই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, জোনবাই। জোনবাই নামৰ শিশু আলোচনীখন নৱকান্ত বৰুৱাই সম্পাদিত কৰিছিল। অসমৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলৰ নাম কি? অসম গণ মৰ্চা, অসম জাতীয় পৰিষদ, অসম গণ শক্তি, অসম গণ পৰিষদ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অসম গণ পৰিষদ। কৃষ্ণকান্ত সন্দিকক কোন চনত পদ্মভূষণ দিয়া হৈছিল? 1956, 1967, 1965, 1935। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1967 চনত কৃষ্ণকান্ত সন্দিকক পদ্মভূষণ দিয়া হৈছিল। নিখিল বড়ো ছাত্ৰ সন্থাৰ জন্ম কেতিয়া হৈছিল? 1964, 1966, 1956, 1978, 1920। শুদ্ধ উত্তৰটো হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ জন্ম হৈছিল 1966 চনত। মনত ৰাখিব। তাৰে পিছৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি? ফখৰুদ্দিন আলি আহমেদ, জাকিৰ হুছেইন, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ফখৰুদ্দিন আলি আহমেদ। প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? আনন্দৰাম বৰুৱা, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা, বাণীকান্ত কাকতি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আনন্দৰাম বৰুৱা। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? পাৰ্বতী কুমাৰ গোস্বামী, বাণীকান্ত কাকতি, অমিয় কুমাৰ পাৰুল দাস। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, পাৰ্বতী কুমাৰ গোস্বামী। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি? জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, ভৱেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জ্যোতিপ্ৰসাদ আগৰৱালা। সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা কোন আছিল? মহম্মদ ছাদুল্লাহ, BN ৰাও, নবীন চন্দ্ৰ বৰদলৈ, ৰাজেন্দ্ৰ প্ৰসাদ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, BN ৰাও। BN ৰাও হৈছিল সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা। আফ্ৰিকাৰ গান্ধী বুলি কাক কোৱা হৈছিল? মহাত্মা গান্ধী, নেলছন মেণ্ডেলা, ফিৰোজ খান, আমজেদ খান। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নেলছন মেণ্ডেলা। নেলছন মেণ্ডেলাক আফ্ৰিকাৰ গান্ধী বুলি কোৱা হৈছিল। সকলোতকৈ কম ঘনত্বৰ গ্ৰহটোৰ নাম কি? বুধ, শনি, শুক্ৰ, পৃথিৱী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শনি। শনি গ্ৰহটো সকলোতকৈ কম ঘনত্বৰ গ্ৰহ। মধুবনী চিত্ৰকলা কোনখন ৰাজ্যত আছে? অসম, বিহাৰ, গুজৰাট, উত্তৰ প্ৰদেশ। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বিহাৰ। বিহাৰত মধুবনী চিত্ৰকলা আছে। তাৰে পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম কোনে অৰ্জুন বঁটা লাভ কৰিছিল? হিমা দাস, মনালিছা বৰুৱা, ৰিয়ান পৰাগ, ভোগেশ্বৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অসমৰ প্ৰথম অৰ্জুন বঁটা লাভ কৰা ব্যক্তিজনৰ নাম হৈছে ভোগেশ্বৰ বৰুৱা। লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, কোন চনত মাজুলী জিলা হিচাপে গঠন হৈছিল? 2015, 2020, 2017, 2016। শুদ্ধ উত্তৰটো হৈছে 2016 চনত মাজুলী
জিলা হিচাপে গঠন কৰা হৈছিল। তো আজিৰ ভিডিঅ'টোৰ ইমানখিনিয়ে, ধন্যবাদ।